Hello guys, আজি আপোনালোকক মানে মই এপ্লাই কৰিছিলো আপোনালোক ইবিত এপ্লাই কৰিছিলো এবিত এপ্লাই কৰিছিলো আৰু আপোনালোকে যেতিয়া ইন্টাৰভিউ দিব ইন্টাৰভিউ দিয়াৰ পিছত মানে আপোনালোকৰ যেতিয়া আপোনালোকে কিছুমানৰ প্ৰিফাৰেন্স হ'ব এবিত থাকিলে আপোনালোকে ইবিলৈ যাব পাৰি না নোৱাৰি আৰু ইবিত থাকিলে এবিলৈ আহিব পাৰি না নোৱাৰি হেতু আপোনালোকক খবি মই বুজাই দিম আজি এই ভিডিওটোত মানে কিছুমানে এটা গৈছে ভুলতে মানে কি এবিত সিলেক্ট কৰি দিলে কিছুমানে এপ্লাই কৰিছে যেহেতু এবিত এপ্লাই কৰিছে কিন্তু ইবিত যাব পৰা নাই মানে এটা ৰানিং দি হৈ গ'ল কিন্তু হেতৰ এটা যাবলৈ মন যায় ইবিত তেনেকুৱা ধৰণৰ মানে আজি মানে যোনখিনি মানে আপোনালোকৰ খেলিমেলি হৈ আছে এইখিনি মই আজি এই ভিডিওটো কথা আপোনাক বুজাই ক'ম প্ৰথম কথাটো হ'ল মই আপোনালোকৰ যেতিয়া মই ইন্টাৰভিউ দিছিলো মই আপোনালোকৰ তেতিয়া মই এপ্লাই কৰিছিলো ইবিতে কিন্তু মোৰ নাম আহিছে এবিত কাৰণ মুটকৈ কম মাৰ্ক মানে যোনে কম মাৰ্ক পাইছে 7-8 কম মাৰ্ক পোৱা ল'ৰাও ইবিত গৈছে কিহৰ কাৰণে গৈছে আৰু কেনেকৈ গ'ল সেইখিনি সকলোখিনি ক'ম আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকক আৰু মোৰ ইনষ্টাগ্ৰাম আইডি পাৰ্থপ্ৰতিম দাস 1 আছে তাত আপোনালোকে মোক কিবা কথা জানিবলগীয়া থাকিলে মোক কমেন্ট কৰি বা মেছেজ কৰি সুধিব পাৰে এতিয়া বৰ্তমান মেইন টপিকলৈ আহোঁ প্ৰথম কথাটো হ'ল যে মই আপোনালোকৰ যেতিয়া আসাম পুলিচৰ এবিইবি এপ্লাই কৰিছিলো তেতিয়া মই ইবিতে দিছিলো ফাৰ্স্ট সিলেকশন কিন্তু মই পালো চাকৰিটো এবিত আৰু আপোনালোকক মানে কি কিমান মাৰ্ক পাইছো আপোনালোকক মত কমিউনিটিত দি থৈছো মাৰ্ক কিমান পাইছো টোটাল মাৰ্ক পাইছিলো আপোনালোকৰ 77.08 আৰু মই আপোনালোকৰ ফিজিকেলত পাইছিলো আপোনালোকৰ টোটাল পাইছিলো 32.08 আৰু লগতে আপোনালোকৰ ৰিটেনত পাইছিলো 41 মানে কি আপোনালোকৰ টোটাল মানে কোৱেশ্চন আছিল আপোনালোকৰ 100 কোৱেশ্চন আৰু মই আপোনালোকৰ শুদ্ধ কৰিছিলো আপোনালোকৰ 82 টা আৰু 18 টা ভুল হৈছে কিছুমান মানে খেলিমেলি কাৰণে কিহৰ কাৰণে খেলিমেলি লাগে এইখিনি মই পিছৰ ভিডিওত আপোনালোকক বুজাই ক'ম বাৰু ইজি কোৱেশ্চন মানে বেছি হাৱাদুৰি খালে ভুল হৈ যায় সো আপোনালোকৰ ৰিটেনত মই পালো আপোনালোকৰ 41 আৰু এতিয়া আপোনালোকৰ 32.08 ভালো পালো আপোনালোকৰ ৰিটেনত 41 আৰু এক্সট্ৰা পাইছিলো মই 4 মাৰ্ক টোটাল মই পাইছিলো আপোনালোকৰ 77.08 আপোনালোকৰ মই সিলেক্ট হৈছিলো আপোনালোকৰ এবি ওয়ানছত আনৰিজাৰ্ভ ক্যাটাগৰী যেটো মানে জেনাৰেল ক্যাটাগৰী ৰিজাৰ্ভত নাহিলো মানে মই আনৰিজাৰ্ভত আহিলো কাৰণ ভাল মাৰ্ক এটা পালে আপোনালোকৰ সবে জানে আনৰিজাৰ্ভ ক্যাটাগৰীত মানে নাম আহে সো ইমানেখিনি মোৰ মাৰ্কখিনি আপোনালোকে যদি বিলিভ নহয় কোনোবা মেছেজ কৰি চাব পাৰে যদি মই মিছাই কৈছো বুলি ভাবিছে আৰু মোৰ লগৰটোৱে আপোনালোকৰ 71 পাই হি ইবিত পাইছে কিয় কাৰণে হলে তো কম প্ৰথম কথাটো হ'ল আপোনালোকে এবাৰ যিখিনি মানে আপোনালোকৰ ক্যান্ডিডেটৰ আপোনালোকৰ মানে কি এবিট কিছুমানে এপ্লাই কৰিলে মানে কি ইবিট কৰিলে এবিট যাবলৈ মন বা এবিট কৰিলে ইবিট যাবলৈ মন এটা কি কৰিলে ভাল হ'ব এটা মানে কেনেকৈ সুধৰাব এইখিনি কম এতিয়া আপোনালোকৰ যিখিনি মানে আসাম পুলিচৰ ইন্টাৰভিউ হ'ব ইন্টাৰভিউখিনি আপোনালোকৰ কম্বাইন হ'ব প্ৰথম কথাটো হ'ল আপোনালোকৰ যিখিনি আপোনালোকৰ এবি ইউবি ফায়াৰ তাৰ পিছত আৰু এপিআৰ তেনেকৈ গিটেখিনি পোষ্ট মিলে এটা কম্বাইন হ'ব গম পাইছেনে কম্বাইন হ'ব যেতিয়া সবে বহুতে 3-4টা পাস কৰা হৈ আছে যেতিয়া আপোনালোকৰ কম্বাইন এক্সামৰ কাৰণে আগতে এক্সট্ৰা এটা এপ্লাই হয় গম পাইছে নাই যেতিয়া এক্সট্ৰা এটা এপ্লাই হ'ব তেতিয়া আপোনালোকে ফাৰ্স্ট সিলেকশন কোনটো দিব পাৰিব গম পাইছে নাই হেতু কাৰণে কৈছো আপোনালোকে যেতিয়া কম্বাইন এক্সামৰ আপোনালোকৰ এপ্লাই হ'ব এপ্লাই হোৱাৰ লগে লগে আপোনালোকে যোনটো পোষ্ট আপোনালোকে ভাল পায় হেতু প্ৰথম সিলেকশন দিব তেতিয়া আপোনালোকে হেতু সিলেকশনত আপোনালোকে হেতু মতে পাই যাব কাৰণ হেতু সিলেকশনে যে মেইন নহয় কাৰণ চাওক মই ইবিট দিও মানে কি হেড নাপালো কি বুলি কয় ইবিট নাপালো এবিট পালো আৰু যোনটো এবিট দিছিল কি ইবিট পাইছে কাৰণ প্ৰিফাৰেন্স দিয়াৰ পিছতো কিছুমান মানে খেলিমেলি হয় কিছুমানে ভাবে কি এবিট মানে কি কম মাৰ্ক লাগে বুলি বহুতে মানে ইউটিউবৰ চেনেলত বনাই আছে ইবিট বুলে কম মাৰ্ক লাগে এবিট বুলে কম মাৰ্ক লাগে কিন্তু আমি এবিট দেখোন ভাল মাৰ্ক পাইও আপোনালোকৰ কি বুলি কয় মই এবিট পাইছো সো হে তেনেকুৱা ধৰণৰ কথা মানে কি কিছুমানৰ কম মাৰ্ক পাইও ইবিট পায় আৰু বেছি মাৰ্ক পাইও এবিট পায় হে তেনেকুৱা ধৰণৰ মানে খেলিমেলি এটা হয় কম্বাইন এক্সামত আপোনালোকৰ এটো আপোনালোকে যেতিয়া দিব গম পাব আৰু যোনফালে ভাবিছে মই এবিট দিলো এটা মই ইবিট যাবলৈ মন হেতু চিন্তা কৰিব নালাগে আপোনালোক কম্বাইন যেতিয়া এপ্লাই কৰিব এপ্লাই কৰাৰ সময়ত আপোনালোকে সুধাই ল'ব যদি তাৰ পিছতো যদি নাহে আৰু আৰু ভগৱানৰ ওপৰত দিব আৰু যি হয় হ'ব এটো আৰু ইমানখিনিয়ে কথা আৰু আপোনালোকে কলে যে হেতু হ'ব এটো নহয় আপোনালোকে যেটো দিছে তো গাইস এতিয়া যোনফালে মানে কম মাৰ্ক পাইছে হিউ ইবিট যাব পাৰে আৰু এবিট যাব পাৰে কম্বাইন যেতিয়া আপোনালোকে এপ্লাই হ'ব আপোনালোকৰ নিজৰ মানে মনৰ খুশিৰ কাৰণে আপোনালোকে যেটো পোষ্টত ভাল পায় হেতু ফাৰ্স্ট এপ্লাই দিব তাৰ পিছতো যদি কাৰণ নিমিলে তেতিয়া হেতু কেনেকৈ মিলা ৰিজাৰ্ভেশন সিস্টেমত তেনেকৈ যদি আপোনালোকৰ ইবিট আহে বা এবিট আহে হেতু আৰু আপোনালোকে ৰখাব নোৱাৰে সো আজি ভিডিওটো ইমানখিনি আপোনালোকে কেনেকুৱা পালে জনাব আৰু নেক্সট টপিক কি হ'ব লাগে জনাব আৰু মই আপোনালোকক সহায় কৰিবৰ কাৰণে সদায় ৰেডি আছো সো আপোনালোকে নেক্সট টপিক কি হ'ব লাগে মোক কমেন্টত জনাব ধন্যবাদ